নমস্কাৰ আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে অসমৰ শিক্ষা বিভাগে শিক্ষা হেতু আসাম পৰ্টেল যোনটো আছে শিক্ষা হেতুৰ সৈতে ছাত্ৰ ছাত্ৰীৰ যি মিড ডে মিল আহে সেই মিড ডে মিলৰ লিংক কৰিব গৈ আছে অৰ্থাৎ শিক্ষা হেতুত ছাত্ৰ ছাত্ৰীৰ যি উপস্থিতি এটা দিনত কেপচাৰ কৰা হ'ব সেই উপস্থিতি মতে সেই দিনটোৰ মিড ডে মিলৰ টকা বিদ্যালয়খনে পাব এই ব্যৱস্থালৈ লাহে লাহে আমাৰ শিক্ষা বিভাগ যাবলৈ ওলাইছে আমি সকলো নিশ্চয় গম পাইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ যি সদৌ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আছে তেওঁলোকৰ ফালৰ পৰা মিড ডে মিলৰ পৰিচালনাৰ দায়িত্বৰ পৰা সকলো শিক্ষকে অব্যাহতি বিচাৰি এক পত্ৰ দিছে পত্ৰটি যদি আমি চাওঁ এইখন হ'ল পত্ৰটি যোনটো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পেডত শিক্ষামন্ত্ৰী অসম চৰকাৰলৈ দিয়া হৈছে আৰু ইয়াৰ বিষয়টো যদি আপোনালোকে চাই তে দেখা পাব PM পোষণ পৰিচালনাৰ দায়িত্বৰ পৰা অব্যাহতি প্ৰদানৰ দাবী পত্ৰ আৰু ইয়াত ডিটেইলছত উল্লেখ কৰিছে যে মহাশয় নমস্কাৰ গ্ৰহণ কৰিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত চলি থকা PM পোষণ কাৰ্যসূচী বিভিন্ন অসুবিধাৰ মাজেৰে পৰিচালনা কৰি আহিছে বিগত সময়ছোৱাত PM পোষণ আঁচনিখনৰ পৰিৱেশনৰ বাদে অন্যান্য পৰিচালনাৰ ক্ষেত্ৰত থকা দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দাবী জনাই আহিছোঁ বজাৰৰ মূল্য অনুসৰি ধন আদায় নিদিয়া বাকীৰ দোকানৰ বন্দোবস্তি কৰি সামগ্ৰী ক্ৰয় কৰা ইন্ধন আদিৰ নগদ ধনৰ ব্যৱস্থা কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বিপৰীতে 5 টকা 40 পইচা লাভ কৰাৰ পাছতো বজাৰৰ 7 টকা মূল্যৰ কণী পৰিৱেশনৰ বাবে দিয়া আদেশো যিকোনো ত্যাগৰ বিনিময়ত শিক্ষক সমাজে পালন কৰি আহিছে দুই এগৰাকী ব্যতিক্ৰমীৰ বাহিৰে সকলো শিক্ষকে সততা আৰু নিষ্ঠাৰে এই দায়িত্ব পালন কৰি আছে যদিও কৰবাত কেতিয়াবা অলপ হিনদেৰি হ'লে ককৰ্থনা শাস্তিৰ সন্মুখীন হ'ব লগাত পৰে আনকি বজাৰ মূল্য আৰু অনুমোদিত ধনৰ কথা নজনাকৈও বিধায়ক প্ৰাক্তন মন্ত্ৰীয়ে শিক্ষকে সস্তীয়া বস্তু বিচাৰি বজাৰ ঘূৰে বুলিও ৰাজহুৱাভাৱে অপমানিত কৰে শেহতীয়াভাৱে স্কুল শিক্ষা বিভাগৰ সচিব মহোদয়ৰ স্বাক্ষৰত প্ৰদান নিৰ্দেশনাত স্পষ্টভাৱে কোৱা হৈছে যে শিক্ষা হেতু পৰ্টেলত পোৱা উপস্থিতি অনুসৰিহে মধ্যাহ্ন ভোজনৰ ধন প্ৰদান কৰা হ'ব শিক্ষা হেতু পৰ্টেলত সময়ে সময়ে কাৰিকৰী কাৰণতে সকলো শিক্ষাৰ্থীৰ উপস্থিতি গ্ৰহণ নকৰে বহু বিদ্যালয়ত শ্ৰেণী ভিত্তিটো গ্ৰহণ নকৰা তথ্য লাভ কৰা গৈছে তাৰোপৰি পৰ্টেলত উপস্থিতি সম্পূৰ্ণ কৰিহে ব্যৱস্থাপনা কৰিব এনে প্ৰক্ৰিয়া বাস্তৱত সম্ভৱ নহয় আগদিনাৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পিছদিনা খাদ্য প্ৰস্তুত কৰোৱা প্ৰক্ৰিয়াৰে চলাই যাওঁতেও শিক্ষকসকল অসুবিধাত পৰে তেনেস্থলত নতুন প্ৰক্ৰিয়া PM পোষণ পৰিচালনা কৰি থকা সকলক বিপদত পেলোৱাৰ আশংকা নুই কৰিব নোৱাৰি তাৰোপৰি এই কামৰ বাবে এজনীয়া বিদ্যালয়ৰ কথাটো ক'বই নালাগে আনকি দুজনীয়া তিনিজনীয়া বিদ্যালয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হয় সেয়েহে PM পোষণৰ পৰিৱেশনৰ দায়িত্বৰ বাদে পৰিচালনা কেন্দ্ৰিক সকলো কামৰ পৰা অব্যাহতি দিয়াৰ বাবে দাবী জনালোঁ এই পত্ৰটি আমাৰ শিক্ষামন্ত্ৰীলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ স্বাক্ষৰত প্ৰেৰণ কৰা হৈছে আৰু য'ত স্পষ্ট ভাষাত ক'ব গ'লে শিক্ষক সমাজে পৰিচালনা কৰাৰ দায়িত্বৰ পৰা অব্যাহতি বিচাৰিছে পৰিৱেশনৰ দায়িত্ব অৰ্থাৎ ছাৰ্ভ কৰাটো তেওঁলোকে কৰিব কিন্তু তাক মেনেজমেণ্ট কৰা প্ৰচেছটোৰ পৰা শিক্ষক সমাজে অব্যাহতি বিচাৰিছে ধন্যবাদ